আমি সেই ওচৰৰ সেই চয়নিকাহঁতৰ ঘৰলৈ আহিছিলোঁ। চয়নিকাহঁতৰ ঘৰলৈ আহি এই ড্ৰয়িং ৰুমতে বহিবলৈ দিছে। সঁচাকৈ ড্ৰয়িং ৰুমটো বহুত ধুনীয়া লাগিছে। সেইটো কাৰণে আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ। বৰ ধুনীয়াকৈ সজাই থৈছে একদম। বিশেষকৈ ভাল লাগিছে, দেখিছেনে? ময়ূৰ চৰাই, আমাৰ এইবিলাক বাৰ্বি পুতলা, তাৰপিছতে এয়া আমাৰ দিব্যাশ্ৰী আৰু আমাৰ ডিম্পলে বহি আছে এনেকৈ। এয়া দিব্যাশ্ৰী, এই দিব্যাশ্ৰী দাস বহি আছে। এইটো চয়নিকাহঁতৰ ঘৰ। সঁচাকৈ ড্ৰয়িং ৰুমটো বহুত ধুনীয়া লাগিছে, সজাই থৈছে একদম মস্তিকৈ। এইটো হৈছে টয় পুতলা, এইটো সজাই থৈছে একদম মজা আছে। এইফালে সেয়া